উঠফাটো লাগবই দকচোন গাইছ সন্মানৰ খাতিৰ বৰফ এয়া চাওক চাৰিওফালে ৰ'ব যিসকলে ৰাতিপুৱাই উঠিব অলপ দিগদাৰ পায় এই ঠাণ্ডাত কিন্তু ৰাতিপুৱাৰ জগতখন চাবৰ ইচ্ছা কৰে তেওঁলোকে এই ভিডিঅ'টো শেষলৈকে চাওক কি ধুনীয়া পৰিৱেশ হয় ৰাতিপুৱা Hello friends, welcome back to my YouTube channel Himanshu Vlog. প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ' চাই থকাৰ বাবে বহুত ধন্যবাদ। ৰাতিপুৱা হৈ গ'ল আৰু এনেকুৱা কুঁৱলী দিছে আপোনালোকে দেখিলে মানে পাগল হৈ যাব। কি কুঁৱলী দিছে একো দেখাই নাপায়। এইফালে চাওক কুঁৱলী। এটা কথা হ'ব আমাৰ ইয়াতে এনেকুৱা কুঁৱলী মানে টাউনত আৰু যদি আমি গাঁৱৰ ভিতৰত সোমাই যাওঁ য'ত খেতি পথাৰ থাকে তাত কেনেকুৱা কুঁৱলী হ'ব ভাবি চাওক এবাৰ। তো বলক চাবলৈ আৰু মোৰ লগত চাইকেলখন আছে আৰু এতিয়া আমি যাম চাইকেল ৰাইডত আৰু লগতে দেখুৱাম আপোনালোকক কুঁৱলী কেনেকুৱা অৱস্থা হৈছে আমাৰ ইয়াতে এনেকুৱা অৱস্থা কিন্তু সূৰ্যটো ওলাও হৈছে এতিয়ালৈ ওলা নাই কেতিয়া ওলাই চাব প্ৰথমতে মই বজাৰৰ ফালে গৈছোঁ কেনেকুৱা কুঁৱলী আছে দেখুৱাই আছোঁ আপোনালোকক আৰু কি হৈছে ৰাতিপুৱাই তাৰপাছত আমি যাম গাঁৱৰ ফালে তো প্ৰথমতে এইফালে চাওক কুঁৱলী এইফালে আছে আমাৰ খেলপথাৰখন নলবাৰী কলেজ খেলপথাৰ ইয়াত অকণমান কুঁৱলী বেছি আছে কিন্তু এইফালে যদি চাই এইফালে অলপ কম কুঁৱলীটো কিন্তু ইমানো কম নহয় যিহেতু গাড়ী চাৰি চলা আৰম্ভ কৰিছে গতিকে অলপ কুঁৱলীটো কাটিছে ইয়াৰ পাই গ'লো মই নলবাৰী কলেজ চক আৰু ইয়াত অকণমান কুঁৱলীটো কাটিছে গতিকে এইফালে নাযাওঁ আৰু বজাৰৰ ফালে দেখাই পালে আপোনালোকে কেনেকুৱা এতিয়া গাঁৱৰ ফালে যাম চাওক মোৰ আগে কুকুৰো দাউৰি আছে এই যাবি নেকি মোৰ লগত নাযায় আৰু এইফালে নলবাৰী কলেজৰ এখন গেট আছে এয়া চাওক সূৰ্যটো ওলাব ধৰিছে মানে ওলাইছে আৰু মোটামুটি অলপ আগলৈকে এনেকুৱা হৈছিল মানে যেতিয়ালৈকে সূৰ্যটো ওলোৱা নাছিল মানে একো দেখা পোৱা নগৈছিল আৰু মোৰ অকণমান আহোঁতে দেৰি গ'ল যাৰ কাৰণে সূৰ্যটো ওলাই গ'ল আৰু সদায় দেখা পোৱা হৈ গ'ল এইফালে চেঁচা হৈ গৈছে আৰু যিমানে মই গাঁৱৰ ভিতৰত আহিছোঁ সিমানে কুঁৱলী বাঢ়ি গৈছে এয়া চাওক কিমান কুঁৱলী আৰু যি ঠাণ্ডা লাগিছে নহয় এইফালে অকণমান ইটো দেখা পায় সূৰ্যটো কিন্তু এইফালে চাওক কুঁৱলী বাপৰে আৰুতো ভিতৰত যাব আছে চাওক যিমানে মই ভিতৰলৈ আহিছোঁ সিমানে গাড়ী চাৰি কম হৈ আহিছে তো গতিকে কুঁৱলীটো বেছি হৈ আহিছে মানে কথাটো হ'ল যেতিয়া গাড়ী চাৰি বেছি থাকে না কুঁৱলীটো অকণমান কাটি যায় গাড়ীৰ হেৰিত কিন্তু যিফালে আহিছোঁ মই এইফালে গাড়ী কম মানে গাঁৱৰ ভিতৰত একদম এইফালে চাওক একদম দেখাই নাপায় একো গোটেই কুঁৱলী এইফালে চাওক কি লেভেলত কুঁৱলী দিছে একো দেখাই নাপায় এইয়া সেইফালৰ পৰা যদি গাড়ী আহে তেতিয়াহে দেখা পালোঁ হয় কিন্তু এতিয়া গাড়ীও অহা নাই না সিফালৰ পৰা এখন গাড়ী আহিছে চাবচোন গাড়ীখন এইয়া অকণমান দেখা হৈছে আহি আছে তো দেখিব পাৰিছে কেনেকুৱা লেভেলত মানে কুঁৱলী আছে গাড়ীখন দেখাই পোৱা নাই এতিয়াহে দেখা পাম আহি আছে চাওক এতিয়াহে দেখা পোৱা হৈছে গাড়ীখন তো এনেকুৱা লেভেলত মানে কুঁৱলী হৈছে মানে দূৰৰ পৰা দেখাই নাপায় ওচৰৰ ফালে যেতিয়া আহে গাড়ীখন তেতিয়াহে দেখা পায় আৰুতো আছে বলক ভিতৰৰ ফালে কেনেকুৱা কুঁৱলী দেখা পাব আপোনালোক এইফালে চাওক এইফালে ঘৰ আছে কেইটামান ঘৰ এতিয়া দেখাই নাপায় ঠাণ্ডা মানে একেবাৰে কি লেভেলত ঠাণ্ডা দিছে মানে ক'ব নোৱাৰোঁ মই মস্ত ঠাণ্ডা দিছে যিটো সময়ত সকলোৱে মানে ঘুমাই আছে বিচনাত পৰি সেইটো সময়ত মই এনেকৈ চাইকেল লৈ আহিছোঁ গতিকে মোৰ কাৰণে এটা লাইক দিব হয় বহুত কষ্ট হয় একদম ঠাণ্ডাত চাইকেল মাৰি আছোঁ আৰু এইফালে চাওক সূৰ্য ওলাই নাই অকণমান দেখা পোৱা হৈছেহে এইফালে আমাৰ ফালেতো অকণমান ওলাইছিলে এইফালে একেবাৰে চাওক দেখাই নাপায় এইফালে দূৰত ঘৰ আছে কিন্তু ঘৰবোৰ দেখাই নাপায় ইয়াত আমাৰ ৰখি দিছোঁ ৰ'ব আৰু আপোনালোক দেখুৱাই দিছোঁ চাৰিওফালে এয়া চাওক দেখাই নাপায় কোনোফালে তাত ঘৰ আছিল ঘৰকেইটা দেখা নোপোৱা হৈ গ'ল অলপ আগতে মই সেইফালতে আহিছিলোঁ আৰু এইফালে চাওক এইফালেতো একো দেখাই নাপায় খালী পথাৰ আৰু এইফালেও ৰাস্তাটো চাওক আপোনালোকে দেখা পাইছে যদি এই চাওক তালৈকে দেখা পায় তাৰপিছত দেখাই নাপায় আৰু এইফালেও একে অৱস্থা পৰিছে বৰফ এয়া চাওক চাৰিওফালে বৰফ একেবাৰে দেখা নোপোৱা হৈ গৈছে চাৰিওফালে বৰফ পৰি এনেকুৱা গছ এডাল চাওক কেনেকুৱা লাগিছে এইখিনি কিবা এটা ইউনিক লাগিছে গছডাল আৰু এনেকুৱাকৈ যদি আচলকৈ বৰফ পৰি যায় কি হ'ব চাওক কি ঠাণ্ডা হ'ব এতিয়াই এনেকুৱা ঠাণ্ডা লাগিছে আৰু যদি ইয়াত বৰফ পৰি যায় মানুহ উঠফাৰে নহয় 2-4 মান এতিয়াই মানুহ নাই কোনো মানুহ শুই আছে একেবাৰে ইয়াৰ পৰা ওলাই যাওঁ আৰু বহুত দূৰ যাব আছে ক'ত যাওঁ চাওঁ আৰু এইফালে গছ এডাল আছে গছডালত চাওক বহুতকেইটা চৰাই বহি আছে কিন্তু পাত কমি গৈছে আৰু চৰাইকেইটাই পাত যেন দেখা হৈছে তো বলক এইফালে কেনেকুৱা অৱস্থা চাওঁ ভাল লাগিছে
ভাল লাগিছে কিন্তু লগত এজন থাকিলে বেছি ভাল লাগে এনেকৈ অকলেও ভাল লাগে এনেকৈ কোনো টেনশ্যন নাই যোনফালে যাওঁ ইচ্ছা যাই থাকিব পাৰি দুজন হ'লে এটা কথা যে সি ক'ব মই ইফালে যাওঁ মই ক'ব ইফালে যাওঁ তেনেকুৱাও হয় কেতিয়াবা গতিকে অকলেই ভাল চাইকেল ৰাইড অকলেও ভাল আৰু দুজন থাকিলেও ভাল মানে দুয়োটাৰে পজিটিভ আছে নিগেটিভ আছে গতিকে সেয়া চাওক সেইফালে আহিলোঁ বাপৰে কি কুঁৱলী দিছে কোনো মানুহে জনতা নাই চব শুই আছে ময়ে অকলে সেনেকৈ যাই আছোঁ নেকি এতিয়ালৈকে মানুহেই দেখা নাই ক'ৰবাত দুই এজন আছে বাৰু কিন্তু এনেকুৱা মানুহ ঘৰৰ মানুহ চব শুই আছে মানে যাৰ যাৰ কাম আছে সিহে ওলাইছে ঠাণ্ডাত কাম নথকা মানুহবিলাকে শুই আছে একদম ধুনীয়াকৈ যিহেতু ঠাণ্ডা দিছে আৰু ঠাণ্ডানো কেইদিন থাকিব খুব বেছি একমাহ মানুহ নাথাকে আৰু গৰম পৰিব আৰম্ভ কৰিছে দিনত কথাটো হ'ল ময়ো শুই থাকিব পাৰিলোঁ হয় কিন্তু এইটো নাজাৰাটো শুই থাকিলে দেখা নাপালোঁ হয় গতিকে ওলাই অহাৰ কাৰণে এনেকুৱাকৈ দেখা পাইছোঁ এইফালেতো একো দেখাই নাপায় এইফালে এটা পুখুৰী আছে আৰু পুখুৰীটোৰ এইখিনিও ধুনীয়া লগা হৈছে কিবা একদম ঠাণ্ডা মানে আচলতে বৰফত জেগাত থকা আন লাগছে যি ঠাণ্ডা পাইছোঁ হ'ল বুলিনো কিমান চাইকেল চলাম অকণমান ৰখি দিছোঁ আৰু চাওক এইফালে আছে বাঁহ আৰু বাঁহৰ তলত অকণমান কম যিবোৰ খালী জেগা আছে নহয় সেইবোৰ মানে ধৰক যিবোৰ গাড়ী নচলে যিবোৰ খালী জেগা আছে তেনেকুৱা ধৰক এই সেইফালে যি দেখা পাইছে এইফালে দূৰত যি দেখা পাইছে সেনেকুৱা জেগাত কুঁৱলীটো বেছি আৰু য'ত আমাৰ ইয়াত চাওক গাড়ী চলিছে কুঁৱলীটো কম বহুত কম এয়া চাওক এই বহুত দূৰলৈকে দেখা পায় প্ৰায় ক্লিয়াৰে আছে অকণমান আছে কুঁৱলী কিন্তু এইফালে চাওক সেইফালে কুঁৱলী ইফালে এই কলডালত বহুত কেইজনী ভাত আহিছে ইয়া জুম কৰি দিছোঁ বাৰু কিন্তু দেখা নাপায় সেউজীয়া ইয়াত লাহে লাহে সূৰ্যটো ওলাব ধৰিছে এইবিলাক দেখা পাইছে চাগে আপোনালোকে এতিয়া আৰু বেলেগ চাইডে যাওঁ বলক তো গাইছ ৰাতিপুৱা আহি গ'ল আহিল ভাল লাগিল মই আহিলোঁ তাৰমানে টোপনি মাৰি আছিলোঁ গাইছ টোপনি একদম ফাটে ফেলছে ৰাতিপুৱা আহি মাতি আছে কালি ৰাতি হয় দৰাৰ লগত গৈছিলোঁ তাৰপিছত তেওঁ মাতিলাক উৎফাটো লাগবই দিয়কচোন গাইছ সন্মানৰ খাতিৰত আৰু চাহ তাহ খোৱালাক ধুনীয়াকৈ চাহ তাহ পিঠা বনাইছে সিহঁতক ফুৰি একদম মজা হৈছে মানে আৰু ইয়াতে পিঠাও বেচিছে এবাৰ পিঠা বেছি কেনেকুৱা হ'ল বেয়া নাই বিহুটোৰ খৰচা হৈছে আৰু গাইছ আৰু মোবাইলটো বহুত বেছি ওজন মই দাঙি থাকিব পৰা নাই সঁচা ভয়ানক ওজন আমাৰ মোবাইলটো মস্ত পাতল মোৰ দুটা মোবাইলে পাতলা কিন্তু এইটো ইমান ওজন পাইছোঁ মোবাইলটো তাৰমানে ভয়ানক ওজন তুমি ধৰাচোন মই কম দা ৰাতিপুৱা খোজকাঢ়ি আহোঁতে মই ইয়াৰ ঘৰটো চিনি পালোঁ ইয়াৰ ভিডিঅ' চাই থাকোঁ গতিকে মই এবাৰ মাত দি যাওঁ ই ৰাতিপুৱাই শুই আছিল ইয়াক বিচনাৰ পৰা উঠালোঁ আৰু খুৰী ধুনীয়াকৈ চাহ তাহ দিলে মানে কয় যে দুখীয়াৰ ঘৰত সন্মান পোৱা যায় সেইটো সন্মান ইহঁতৰ ঘৰত পাইছোঁ আজি আহি আৰু বঢ়িয়াকৈ পংকজ ভাই ভিডিঅ' বনাই সকলোতো জানেই যিসকলে চাই আৰু যিসকলে নাজানে তেওঁলোকক কৈ দিলোঁ এওঁ ভিডিঅ' বনাই আৰু চেনেলটো হৈছে পংকজ ভাই আৰু কথাটো হ'ল সেই দুখীয়াৰ ঘৰত অলপ সন্মান পায় সেইটোৱে বাকী আগুৱাই যোৱা ভাল লাগিল তুমি আগাবে যদি সাবস্ক্রাইব কৰা নাই মোৰ ফ্ৰেন্ড কোনবা যদি চাই আছে গাইস কত দিব মই ইমান সেলিব্ৰিটি নহয় যাক গাইস আপোনালোকৰ মনত অলপ ওপৰত আছে 8k হৈছে আপোনালোকৰ মনত অলপমান হৈছে শান্তিও নলাকো এই ইমান দূৰ কষ্ট কৰাৰ কাৰণে আছে আৰু যিসকলে নাজানে মোৰ চেনেলটোত আছে এই চেনেলটোত সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰিব এই বহুত মানে বহুত দূৰ খসকালি গৈছে কেদাৰনাথ গিছিল কিন্তু কেদাৰনাথ যাই নাপলা ন কেদাৰনাথ তেতিয়া লেন্ডস্লাইড চলি আছিল বদ্ৰীনাথ পালো ৰাম মন্দিৰ পালো বৃন্দাবন পালো বাপৰে খসকাইছ দে ভাই এই দোকান মই চাইকেল চলা মই ৰাতিপুৱাৰ পৰা কেতিয়াবা চাইকেল চলাই ভৰিবি হয় আৰু বাইক চলাই যাওঁ য'তে যাওঁ আৰু পংকজ ভাই তোৰ ঘৰৰ দুৱাৰ মুখত এই সুন্দৰ নাজাৰা আছে পুখুৰী এটা আছে আৰু ইফালে এনেকুৱা কিবা কিবি খেতি কৰিছে তোৰ নান নেকি সেইটো পুখুৰীটো আমাৰ নহয় ধুনীয়া মানে নাজাৰাখিনি ৰাতিপুৱাই শুই উঠিয়ে দেখা পায় পংকজ ভাইক বিদায় দিম বিদায়ৰ পৰত কিবা ক'বা নেকি বিদায়ৰ কি ক'ম সকলোৱে সাপোৰ্ট কৰক উঠি মানে চেনেল এটাক উঠাব লাগে তেওঁৰ মই চেনেলটো চেক কৰিলো ভিউজ নাই তাৰ মানে মোৰো ভিউজ নাই তথাপিও পংকজ ভাইতকৈ মোৰো কম তাৰমানে যেখানকি ভিউজ আহে মোৰ আৰ্নিংটো মিলি যায় কিন্তু ইয়াৰ মানে মনিটাইজেশ্যন হৈছেতো মনিটাইজ হ'লে তাৰ মানে কি ভিউজটো মিলা নাই তেওঁৰ লগত তাৰমানে সেইকাৰণে ভিউজটো আপোনালোকে অলপমান বাঢ়াই দিব শ্বেয়াৰ কৰি দিব এতিয়া ভিউজ আহিব আৰু পংকজ ভাই আৰু মই একেলগে কলা ভিডিঅ' এটা বনাম ক'ৰবাত যাম অ'কে হ'ব কোনদিনা আহিবা তুমি ঘৰত মই আছোঁ বহাগ বিহুত আহিম আৰু
আহিলে মোক এটা মিছ কল দিবা ন আমিতো থাকিমে এতিয়া WhatsApp চলাব গমটো পাবাই মই অলপ ভিডিও যদি চাই ভাই তোমার পিছত লগ পাম নিশ্চয় তাই ইফালে সূৰ্য ওলাল মই যাব হ'ল বহুত গৰমে লাগছিল ভাই জেকেট পিন্ধিছো না আৰু চাইকেল চলাইছো তে বাই বাই পিছত লগ পাইছো নিশ্চয় তো সূৰ্য মূৰৰ ওপৰত পালে সিহঁতৰ ঘৰত সোমালো মানে ফুৰিব আহিছিলো ল'ৰাটো ভাল লাগে সেইকাৰণে সোমালো সিহঁতৰ ঘৰত আহি পেলাই এতিয়া ঘৰৰ ফালে যাম তো দুখীয়া বুলি নহয় ধনীও সন্মান কৰে মানুহে আচলতে হ'ল নীতি শিক্ষা থাকিলে মানুহে ধনীয়ে হওক বা দুখীয়াই হওক সকলোৱে সন্মান কৰিব সিহঁতৰ নীতি শিক্ষাখিনি ভাল আছে গতিকে ধুনীয়াকৈ সন্মান কৰে চাহ তাহ দিলে এনেকৈ কথা পাতিলোঁ আৰু এতিয়া ঘৰত যাই আছোঁ ঘূৰি আহি ৰাতিপুৱা আজি দেখিছিলোঁ সেইডাল গছে পাই গ'লোঁ আৰু চাওক ৰাতিপুৱা আপোনালোকে দেখিছিল কিমান কুঁৱলী হৈছিল আৰু এতিয়া কুঁৱলী কমি গ'ল আৰু পৰিৱেশ বদলি গ'ল মানে সূৰ্য ওলাই গ'ল এতিয়া গৰমে ধৰিছিলোঁ এইবিলাক পিন্ধি ঘৰ যাই পালি হ'ল সোনকালে কাৰণ বহুত গৰম এইবিলাক চাওক এইডাল গছত দেখুৱাইছিলোঁ এতিয়া ইয়াতো মানে কুঁৱলী চুৱলী নাই ঠাণ্ডা গুচি গৰম পৰিল কিন্তু বতাহ আছে অলপমান তো বলক এতিয়া ঘৰলৈ আহি পালোঁ ঘৰ আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ কেনেকুৱা পালে ভিডিঅ'টো চাই কমেণ্ট কৰিব আৰু যিসকলে ৰাতিপুৱাই নুঠে দেখা পালে তেওঁলোকে ৰাতিপুৱাই পুৱাই জগতখন কেনেকুৱা হয় তো যদি ভিডিঅ'টো চাই লাইক কৰিব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই